নামানো আৰু আমাক যিমান বাধা দিব প্ৰতিবাদ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হৈছে আৰু এই প্ৰতিবাদ আৰু এই বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰত্যেকটো দল আৰু এই বিজেপি চৰকাৰ প্ৰতিবাদ আৰম্ভ হৈছে মুছলমানক ন্যায় নিদিব Go back. Go back. Immediate look up first. Go back. Go back. Go back. Go back. Go back. Go back. Murdabad. All police go back. All police go back. All police Murdabad. आज उच्चाधिकार विरुद्ध अमानवीय उच्चाधिकार विरुद्ध आंदोलन नगाঁও आज नगाঁও प्रशासन उच्चाधिकार विरुद्ध सरकार अन्याय नगाঁও पुलिसर अन्याय नगाঁও प्रशासনৰ अन्याय এই अन्याय সহ্য কৰা নহব আজি উচ্চাধিকাৰ হাহাকাৰ কৰিছে মানৱ অধিকাৰ লংঘন কৰিছে তাৰ পিছতো নগাঁও প্ৰশাসনে আজি আমি আন্দোলন কৰিছো গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমি পাৰমিশন এপ্লাই কৰিছো আমি পাৰমিশন দিয়া নাই আজি আমি উচ্চতা বিৰুদ্ধে আন্দোলন কৰিব দিয়া নাই এই অন্যায় সংখ্যালঘু জনতাৰ বিৰুদ্ধে মুছলমানৰ বিৰুদ্ধে অন্যায় চৰকাৰক আমি হকিয়াই দিছো আপোনাৰ এই অমানৱিক উচ্ছেদ বন্ধ কৰক এই অমানৱিক উচ্ছেদ বন্ধ কৰিবলৈ আমি আহ্বান জনাইছো চৰকাৰ হয় চৰকাৰৰ কাম নাই চৰকাৰ চৰকাৰৰ কাম নাই হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ হিমন্ত বিশ্ব go back হিমন্ত বিশ্ব go back বিজেপি চৰকাৰ দাবী মানি ল'ব লাগিব দাবী মানি ল'ব লাগিব আমচুৰ দাবী মানি ল'ব লাগিব এই জুই চলিছে আমাৰ সংগ্ৰাম চলিছে আমাৰ সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে আমচুৰ সংগ্ৰাম চলিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংগ্ৰাম চলিছে আমাৰ দাবী মানি লওক মুছলমানক হত্যা কৰা বন্ধ কৰক মুছলমানক অত্যাচাৰ কৰা বন্ধ কৰক তথা গোটেই অসমৰ এটাৰ পিছত এটা যি অমানৱীয় উচ্ছেদ চলিছে তথা এই বৈধ ভাৰতীয় মানুহখিনিক যে চৰকাৰে নাগৰিকত্বৰ যি এটা পাহাখেল সেই পাহাখেলত আপত্তি কৰি যি মানে বাংলাদেশলৈ পঠিওৱাৰ যি এটা প্ৰৱণতা এটা চেষ্টা মানিছে তাৰ বিৰুদ্ধে আমাৰ এই আন্দোলন আছিল আমাৰ আন্দোলন আছিল যে আমি আমাৰ স্মাৰক পত্ৰ জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে ভাৰতৰ মহামান্য প্ৰধানমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰিম গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰিম কিন্তু আজি দুৰ্ভাগ্যজনক কথা যে আজি নগাঁও জিলা প্ৰশাসনে নগাঁও আৰক্ষীয়ে আজি আমাক আটক কৰিছে এই ব্যৱস্থাক নগাঁও জিলা প্ৰশাসনৰ এই ব্যৱস্থাক আমি আমছে তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ গৰিহণা দিছোঁ আমি আমাৰ গণতান্ত্ৰিক অধিকাৰ বিচাৰিছিলোঁ আমি জনতাৰ পক্ষে আমি অধিকাৰ বিচাৰিছিলোঁ উচ্চাধিকাৰে আজি হাহাকাৰ কৰিছে এই মুকলি আকাশৰ তলত আজি মানৱ অধিকাৰ লংঘন কৰিছে শিশুসকলক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে বিদ্যালয়সমূহ ভাঙি চুৰমাৰ কৰি দিয়া হৈছে গতিকে এই অন্যায় হিটলাৰী শাসন ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাৰ গতিকে আমি তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদ কৰাৰ আমাৰ 100% আমাৰ অধিকাৰ আছে আমাৰ 100% অধিকাৰ আছে বৈধ ভাৰতীয় মানুহক হিমন্ত বিশ্ব শৰ্মাই মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ নাই অন্ন বস্ত্ৰ বাসস্থান মৌলিক অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ ক্ষমতা আছে বুলিয়েই হিটলাৰী প্ৰক্ৰিয়াৰে শাসন চলাব আৰু মানৱ অধিকাৰ মৌলিক অধিকাৰ আপুনি খৰ্ব কৰিব আমচুৱে সহ্য নকৰে আমচুৱে কৈছে সেই মানুহখিনিক আপুনি সংস্থাপন দিয়ক সেই মানুহখিনিক আপুনি সংস্থাপন দিয়ক এককালীন সাহায্য দিয়ক তাৰ পিছত আপুনি উচ্ছেদ কৰক চৰকাৰী ভূমি বিলৰ ভূমি আজি
বনাঞ্চল আপুনি লৈ যাওক, কিন্তু তাৰ পূৰ্বে আপোনাৰ প্ৰয়োজন আছিল এই দেশৰ প্ৰজা, আপুনি ৰজা, আপুনি কেৱল মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি আজি হিন্দুসকলক সন্তুষ্ট কৰিব, মুছলমানক বঞ্চিত কৰিব। এই অন্যায়, এই যে ডিভিজন, এই বিভাজন আমি নিদিওঁ। শংকৰদেৱ আজান ফকীৰ মিলনভূমি এই অসম ভূমি, এই অসম ভূমিৰ যি হাতামপুৰীয়া ঐক্য সম্প্ৰীতি আমি বিনষ্ট কৰিব নিদিওঁ। নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিব নিদিওঁ। এই অধিকাৰ আপুনি বঞ্চিত কৰিছে, তাৰ বিৰুদ্ধে আছিল আমাৰ এই প্ৰতিবাদ। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি নগাঁও জিলা প্ৰশাসনে আমাৰ লগতে এই অন্যায়টো কৰিলে। আমি ভবা নাছিলোঁ, যোৱা 10 তাৰিখে আমি পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি আমাৰ ইয়াত থকা সদৰৰ অচিয়ে জনাইছে যে এতিয়ালৈকে পাৰ্মিশ্যনৰ কপি বোলে এছ পি অফিচত আহি পোৱা নাই। যোৱাকালি ৰাতি 11টা বজাত আমাক ইনফৰ্ম কৰিছে যে আপোনালোকে প্ৰটেষ্ট কৰিব নোৱাৰে। আমাক আগতীয়াকৈ জনাব লাগিছিল। ইমান দিনে আমি জিলা প্ৰশাসনৰ লগত আমাৰ আন্দোলনসমূহ আমি কৰি আছোঁ, ক'তো কোনো অসুবিধা হোৱা নাই। আমাক এৰেষ্ট কৰিছে ইতিমধ্যে। আমাৰ জিলা সভাপতি এতিয়াও পুলিচৰ কাষ্টডিত আছে। এতিয়া চাৰ্কল অফিচাৰে আহিছে, তেখেতে এটা হাস্যকৰ মন্তব্য কৰিছে। আমি মানে এতিয়ালৈকে স্মাৰক পত্ৰ লোৱা নাই। তেখেতসকলে আমাক আশ্বাস দিছে যে আমাক যিসকল সতীৰ্থক এটেক কৰি এৰেষ্ট কৰিছে তেওঁলোকক মুকলি কৰি দিব আৰু স্মাৰক পত্ৰখন গ্ৰহণ কৰিব। আমি কৈছোঁ যে আমাৰ এজন সংগ্ৰামী সতীৰ্থ যেতিয়ালৈকে আটক হৈ থাকিব তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব। আপোনালোকে মুকলি কৰক, তাৰপিছত